বেহাৰবাৰী আউটপোষ্টৰ মণিবৌ তথা অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাৰ খবৰটো পালেনে? হঠাতে আহিল মণিবৌ তথা জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাৰ এটা বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোন প্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, বেহাৰবাৰী আউটপোষ্টৰ মণিবৌ তথা জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাৰ অভিনয় চাই বাৰু কেনেকুৱা পায়। যদি ভাল পায় বা তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। মণিবৌ তথা পাপৰি বৰাক শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে। পোন প্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে আচৰিত কৰি মণিবৌৱে দিলে এক সুখবৰ। অৱশেষত অসমবাসীৰ বহুদিনৰ জল্পনা কল্পনাৰ অৱসান ঘটিল। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী মণিবৌ তথা পাপৰি বৰাই নিজেই শ্বেয়াৰ কৰিছে এই সুখবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন ৱেব ছিৰিজ বাপুকণৰ বিলৈ মুক্তি লাভ কৰিছে। বন্ধু বান্ধৱীসকল, খবৰটো জানিবলৈ আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।